নিশ্চিতভাৱে ক'ব লাগিব যে যোগীঘোপাৰ ঐতিহাসিক প্ৰসিদ্ধ মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত অশোকা অষ্টমী যোগীঘোপাৰ পুৰণি ফেৰীঘাটত এই অশোকা অষ্টমী দূৰ দূৰণিৰ পৰা ইয়াত ভক্তৰ সমাগম হয় কাৰণ ইয়াত স্নান কৰিবলৈ অসংখ্য ভক্তৰ সমাগম হয় মোৰ সতীৰ্থ সেই দৃশ্যাংশ দেখুৱাব যে দূৰ দূৰণিৰ পৰা এই ব্ৰহ্মপুত্ৰৰ পাৰত কিন্তু আজি স্নান কৰিবলৈ ইয়াত অগণন ভক্তৰ সমাগম হৈছে মোৰ সতীৰ্থই দৃশ্যাংশ দেখুৱাইছে ইয়াত স্নান কৰা দেখিবলৈ পোৱা গৈছে ধৰ্মীয় বিশ্বাস মতে নিৰ্দিষ্ট সময়ত ব্ৰহ্মপুত্ৰৰ নৈত স্নান কাৰ্য সম্পূৰ্ণ কৰিলে গংগা স্নানৰ যি পূৰ্ণ লাভ কৰে সেই বিশ্বাসতে আজি ইয়াত দেখিবলৈ পোৱা গৈছে যে দূৰ দূৰণিৰ পৰা ইয়াত ভক্তৰ সমাগম দেখিবলৈ পোৱা গৈছে আৰু মৃত পিতা মাতৃৰ যি বিয়োগৰ অস্থি বিসৰ্জন দিয়াৰ লগতে ইয়াত মুণ্ডন কৰাৰ আৰু স্নান কৰাৰ কাৰ্য কিন্তু ইয়াত কৰা দেখিবলৈ পোৱা গৈছে দূৰ দূৰণিৰ পৰা ইয়াত লোক আছে এজন কি ক'ব দাদা ইয়াত স্নান কৰিবলৈ আহিছে দূৰ দূৰণিৰ পৰা লোক আমি গংগা স্নানত আহিছোঁ গংগা স্নানত শান্তিৰ কাৰণে আহিছোঁ পবিত্ৰ ঠাই এইকাৰণে আহিছোঁ আৰু ইয়াত দেখিবলৈ পোৱা গৈছে যে পিণ্ডন দিয়া বা শ্ৰাদ্ধ কৰা এই ক্ষেত্ৰত পিণ্ড দিয়া আছে কিছুমানে বছৰ 6 মাহ ৰাখি পিণ্ডৰ যিটো হাড্ডিটো অস্ত কৰিব লাগে কি কয় পুণ্যদান কৰিব লাগে সেইটো কৰি আছে কাবাই অস্থি দান কৰি আছে কাবাই পিণ্ড দান কৰি আছে সবেই মানে পাপৰ কৰোণা আৰু কৰ পৰা মানুহ আহে ইয়াত এটা বহুত দূৰৰ পৰা মানুহ আহে এইটো অল নগাঁও তাৰপিছত আপোনাৰ নলবাৰী বৰপেটা ৰোড কোকৰাঝাৰ সব ঠাইৰ পৰা এইবিলাক মানুহ আহে এইবিলাক আৰু ইয়াত যি আজি কেইটাত সময় আছে যে ইয়াত স্নান কৰিলে যে গংগাৰ স্নান কৰাৰ একটা পুণ্য পোৱা যায় বুলি এটা বিশ্বাস আছে এইটো হয় এইটো পুণ্য পোৱা যায় আৰু মানুহৰ যিটো নিয়ম কি কৰে মনৰ পৰা যিটো কামনা কৰে সেইটো পায় মানুহবিলাকে বিশ্বাস এটা বিশ্বাস হয় পায় বুলি শুনা পাইছোঁ সেইটো বিশ্বাস হয় আচলতে দেখিবলৈ পোৱা গৈছে যি আস্থা আৰু বিশ্বাস আৰু সেই বিশ্বাসৰ আজি দেখিবলৈ পোৱা গৈছে যে মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত অগণন ভক্তৰ কিন্তু সমাগম দেখিবলৈ পোৱা গৈছে বাইদেউ ক'ৰ পৰা আহিছে আপুনি আমি বঙাইগাঁও ইতিমধ্যে ছাত্ৰ আপোনাৰ পূজা পাতৰ নাই হোৱা আৰম্ভ কৰিছে এতিয়া আৰু ক'ৰ পৰা ইয়াত মানুহ আহে বহুত দূৰ আহে ইবাৰে আহিছে নে আৰু আহিছে ইবাৰে প্ৰথম আহিছে হয় আচলতে ক'ব লাগিব যে দূৰ দূৰণিৰ পৰা ইয়াত কিন্তু ভক্তৰ সমাগম হয় কাৰণ তেওঁলোকৰ যি অৰ্ধশ্ৰাদ্ধ বা পিণ্ডন ইয়াত যি পৰম্পৰা তেওঁলোকৰ যি ধৰ্মীয় নীতি দাদা ক'ৰ পৰা আহিছে মই অভয়াপুৰী আপোনালোকৰ পূজা পাতল হোৱা নাই এতিয়া কৰিমহে শ্ৰাদ্ধ পিণ্ড আছে দেউতা হয় আচলতে ইয়াত যি শ্ৰাদ্ধ আৰু পিণ্ড দিয়াৰ কাৰণে ইতিমধ্যে পুৱাৰ ভাগতে অগণন সমাগম দেখিবলৈ পোৱা গৈছে আচলতে ক'ব লাগিব যে মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত অসংখ্য ভক্তৰ সমাগম হ'ব আৰু এইবেলি ক'ব লাগিব যে যোগীঘোপাৰ যি অশোকা অষ্টমী আজি যুগ ধৰি চলি আহিছে এই অশোকা অষ্টমী আৰু এই অশোকা অষ্টমীত যিহেতু তিনিদিনীয়াকৈ আৰম্ভ হৈছে আজি দ্বিতীয় দিন আৰু দ্বিতীয় দিনত দেখিবলৈ পোৱা গৈছে যে অসংখ্য ভক্তৰ সমাগম দেখিবলৈ পোৱা গৈছে আৰু এক ধৰ্মীয় বিশ্বাস মতে নিৰ্দিষ্ট সময়ত এই ব্ৰহ্মপুত্ৰত স্নান কৰিলে তেওঁলোকৰ যি গংগা স্নানৰ পুণ্য লাভ কৰা বুলি এক বিশ্বাস আছে আৰু এই বিশ্বাস অনুযায়ী দেখিবলৈ পোৱা গৈছে যে অসংখ্য ভক্ত আজি এই ব্ৰহ্মপুত্ৰ পাৰত এইদৰে স্নান কৰা দেখিবলৈ পোৱা গৈছে সমান্তৰালকৈ ইয়াত ধুবুৰীৰ পৰিৱেশ আমি দেখুৱাইছোঁ ধুবুৰীটো একেই পৰিৱেশে বিৰাজ কৰিছে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে যিহেতু আজিৰ দিনটো অতিকৈ পবিত্ৰ বুলি গণ্য কৰা হয় কিয়নো আজিৰ দিনটোতে ব্ৰহ্মপুত্ৰত গংগাৰ পানী মিলিত হয় বুলি পূৰ্বৰে পৰা আছে এটা প্ৰবাদ আৰু সেই অনুসৰি আজিৰ দিনটোত যদি স্নান কৰে তেনেহ'লে সকলো ধৰণৰ পাপ খণ্ডন হয় বুলি লোকবিশ্বাস আছে আৰু আজিৰ দিনটোতে অস্থি বিসৰ্জন কৰিলে মৃতকৰ আত্মাই শান্তি লাভ কৰে বুলি মুক্তি লাভ কৰে বুলি এক প্ৰবাদ আছে সেইবাবে আজি বিভিন্ন প্ৰান্তৰ ঘাটসমূহত এইদৰে ভক্তৰ লানি নিচিগা সোঁত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত